চলচ্চিত্ৰ প্ৰেমীসকলৰ বাবে সুখবৰ ছবি জগতলৈ আহিব কৰণ অৰ্জুন 2 কৰণ অৰ্জুন 2ত নাথাকিব শাহৰুখ সলমান বলিউডৰ দুই জনপ্ৰিয় অভিনেতা সলমান খান আৰু শাহৰুখ খান দুই অভিনেতাৰ অভিনীত ছবি কৰণ অৰ্জুনে এটা সময়ত দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল 1995 চনত মুক্তি লাভ কৰা এই ছবিখনে বছৰ বছৰ ধৰি দৰ্শকৰ মনত স্থান দখল কৰি আহিছে 2024 চনত এই ছবিখন পুনৰ এবাৰ মুক্তি দিয়া হৈছিল ৰাকেশ ৰোশনে নিৰ্মাণ কৰিব নেকি কৰণ অৰ্জুন 2 যদি এই ছবি আহে তেন্তে অভিনেতা হ'ব কোন ৰাকেশ ৰোশনে সিদ্ধাৰ্থ কন্ননৰ পডকাষ্টত এই কথা উল্লেখ কৰিছিল পডকাষ্টত তেওঁ খোদা হৈছিল যে যদি কৰণ অৰ্জুন 2 নিৰ্মাণ কৰে তেন্তে আজিৰ সময়ত কোনজন অভিনেতাই শাহৰুখ আৰু সলমানৰ ঠাই ল'ব পাৰিব তেতিয়া ৰাকেশ ৰোশনে কৈছিল যদি মোক কোনোবাই সোধে কৰণ অৰ্জুন 2ত শাহৰুখ খান আৰু সলমান খানৰ ঠাই কোনে ল'ব পাৰে তেতিয়া মই কৰণ অৰ্জুন 2ত ৰণবীৰ কাপুৰ আৰু ঋত্বিকক চাব বিচাৰো কাৰণ শাহৰুখ সলমানৰ পিছত যদি কোনোবাই এই দুটা ভূমিকা পালন কৰিব পাৰে তেন্তে হেয়া হৈছে ৰণবীৰ আৰু ঋত্বিক ইয়াৰ পাছত পৰিচালক গৰাকীক সোধা হৈছিল কৰণ অৰ্জুন 2 নিৰ্মাণ কৰাৰ কথা তেতিয়া পৰিচালক ৰাকেশ ৰোশনে উত্তৰ দিছিল যদি ভাল চিত্ৰনাট্য পোৱা যায় আৰু সকলো মিলে তেন্তে এয়া নিৰ্মাণৰ কথা ভাবিব পাৰি যদিহে কৰণ অৰ্জুন 2 নিৰ্মাণ হয় আপোনালোকে কোন দুগৰাকী অভিনেতাক চাব বিচাৰে কমেন্ট কৰি জনাওক নিউজ ডেস্ক ৰিপৰ্ট এনি টক্স এনি টক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ